হয় নিশ্চয়কৈ চাওক এটা যুগৰ যেন অৱসান ঘটিল অসমৰ সংগীত জগতৰ কেৱল অসমৰ বুলিলেই নহ'ব ভাৰতবৰ্ষৰ সংগীত জগতৰ পৰা হঠাৎ যেন নোহোৱা হৈ পৰিল এটা উজ্জ্বল নক্ষত্ৰ আমাৰ সকলোকে কন্দুৱাই এক অনন্ত ধামলৈ চিৰবিদায় মাগিলে অসমৰ হাৰ্টথ্ৰব খ্যাত জুবিন গাৰ্গ কণ্ঠশিল্পী জুবিন গাৰ্গ আজি আৰু আমাৰ মাজত নাই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য সকলোকে কন্দুৱাই এক অনন্ত ধামলৈ গতি কৰা জুবিন গাৰ্গক নোহোৱাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গক এতিয়া শুৱৰিছে মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ ভান্তে মন্দিৰৰ সৈতে জুবিন গাৰ্গৰ আছিল এক মধুৰ সম্পৰ্ক বহুবাৰ তেওঁ মাৰ্ঘেৰিটাৰ লিডুস্থিত ভান্তে বাবাৰ মন্দিৰলৈ তেওঁ সংগীত পৰিৱেশন কৰিবলৈ বুলি আহিছিল আজি মোৰ সৈতে উপস্থিত আছে মাৰ্ঘেৰিটাৰ ভান্তে বাবা মোংলাং খামতি গাঁৱৰ ভান্তে বাবা জ্যোতিকা ভান্তে তেখেতে জুবিন গাৰ্গৰ মৃত্যুত তেখেতে গভীৰ শোক প্ৰকাশ কৰিছে হয় বাবা সকলোকে কন্দুৱাই এক অনন্ত ধামলৈ গতি কৰিলে মই বিশ্বাস কৰিব পৰা নাই বুকুটো কঁপি উঠিছে জুবিনে মোবাইলটো খোলাৰ লগে লগে দেখি পালোঁ যে জুবিন নাই মনটো খুব বেয়া লাগিছে ভাল লগা নাই কিন্তু আমাৰ বুদ্ধত কিন্তু আত্মাটো নাথাকে হ'লেও মানে তেখেতৰ আত্মাটো সদগতি ভাল জেগাত যাব বুলি আমাৰ ইয়াৰ পৰা আশীৰ্বাদ থাকিলে আৰু তেখেতৰ কৰ্মৰ মতেহে এইটো ভাল হ'ব তেখেতে বহুত ভাল কৰ্ম কৰি গৈছে সৰু ল'ৰা ছোৱালীবিলাকক তেনেকৈ পঢ়াই শুনাই আছে এডপ্ট কৰি আছে কোনোবা কিবা দুখীয়া মানুহ বহুত তেনেকৈ সহায় কৰি থৈ দিয়া আছে আৰু তেখেতৰ মনটো বহুত পবিত্ৰ তেখেতৰ নিচিনা আৰু আজি পাবলৈ টান হ'ব নেকি এইটো ভাৰততে অকলে নহয় অসমত অকলে নহয় গোটেই এইটো বিশ্বতেই তেখেতক চিনি পায় সেইটো কাৰণে খুব মনটো বেয়া লগাৰ বাবে মই একদম ক'বলৈ মোৰ ভাষা নাই আৰু তেখেতৰ লগত মই যোৱা বছৰ ফোনত যোগাযোগ পাইছিলোঁ বহুত দিন হ'ল অহা নাই তেখেতে কৈছে মই ফিল্ম শ্বুটিং কৰি আছোঁ আহিব মই ষ্টুডিঅ' খুলিলোঁ মই তেতিয়া ক'লোঁ যাম নিজৰ কামবিলাক শেষ কৰি লওক তাৰপিছত ময়ো যাম বুলি ক'লোঁ তাৰপিছত আৰু মাত বোল নাই এইটো খুব মোক মৰ্মাত হৈছোঁ মোক ভাল লগা নাই আৰু সেইবোৰ সঁচাকৈ মই পুনৰবাৰ ND24ৰ দৰ্শকসকলক উল্লেখ কৰিছোঁ যে সকলোকে কন্দুৱাই সকলোৰ মনত অন্তৰত আঘাত দি অনন্ত ধামলৈ গতি কৰিলে সকলোৰে মৰমৰ জুবিন গাৰ্গ কণ্ঠশিল্পী জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য মাৰ্ঘেৰিটাৰ লিডুৰ মোংলাং খামতি গাঁৱৰ এই ভান্তে মন্দিৰত মই উপস্থিত আছোঁ আৰু মোংলাং খামতি গাঁৱৰ এই ভান্তে মন্দিৰৰ প্ৰতি জুবিনৰ বহু আৱেগ জড়িত হৈ আছে বহু স্মৃতি জড়িত হৈ আছে ভান্তে বাবাৰ সৈতে জুবিনৰ বহু স্মৃতি জড়িত হৈ আছে বহুবাৰ এই ভান্তে মন্দিৰলৈ আহি জুবিন গাৰ্গে তেখেতে তেওঁ সংগীত পৰিৱেশন কৰিছিল আৰু ভান্তে বাবাৰ বৰ্তমান ইয়াৰ দায়িত্বত আছে জ্যোতিকা ভান্তেদেৱ মই বাবাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম জুবিন গাৰ্গৰ কিছু স্মৃতি জড়িত বহুবাৰ তেওঁ এই ভান্তে মন্দিৰত তেওঁ সংগীত পৰিৱেশন কৰিছে কেনেধৰণৰ স্মৃতি জড়িত হৈ আছে আপোনাৰ সৈতে তেনেকৈ বহুত সেই ইয়াত মন্দিৰ পেগুদা এটা বনাম বুলিও কথা আছিলে কিন্তু মই ক'লোঁ এতিয়া অসুবিধা হ'ব এইটো আমিও ড্ৰয়িং কৰিব লাগিব এই মনৰ পৰা বিশ্বাস কৰি সেৱা কৰি থাকিলেই হ'ল বুলি মই সেই কথাটোকে গৰিমাক কৈছিলোঁ পিছত যেতিয়া সুবিধা হ'ব পিছত দেখা যাব অন্তৰৰ পৰা সেৱা প্ৰাৰ্থনা কৰিলে সেইটো বহুত ডাঙৰ বুলি আৰু স্মৃতি ক'লে মোক অকণমান এই 1 লাইনমান হিন্দী লিখি থোৱা আছে সেইটো সি গাইছে মাইনা হিমাদ্ৰী গগৈৰ লগতে সেইবোৰ তেনেকৈ আৰু হয় চাওক সঁচাকৈ এক অসহনীয় অকল্পনীয় আৰু মৰ্মান্তিক খবৰে এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য কেৱল ৰাজ্য বুলিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষত এতিয়া এক শোকস্তব্ধ হৈ পৰা দেখা গৈছে কণ্ঠশিল্পী জুবিন গাৰ্গৰ যি মৃত্যুত সহজভাৱে ল'ব পৰা নাই আৰু বৌদ্ধিক মহলে সহজভাৱে ল'ব পৰা নাই শিল্পী সমাজে বৰ্তমান মই মাৰ্ঘেৰিটাৰ ভান্তে বাবাৰ কিছু প্ৰতিক্ৰিয়া দেখালোঁ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ